হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ভ্লগ। এয়া ৰাতিপুৱা উঠিয়ে মই বঙাইগাঁও যাবলৈ ওলাইছো আৰু তাৰে এটা অৰ্ডাৰো আছিলে, তো সেইটোকে কমপ্লিট কৰি লৈছো। বুকেটো ইমান ডাঙৰ হৈছে যে মই লোৱা বস্তুয়ে নাপালো, সেইকাৰণে হাতত কৰিয়ে লৈ যাই আছো। বাছত উঠাৰ পিছত মানুহবোৰে মোৰ বুকেটোয়ে চাই আছিল গাইজ, আৰু তাহাঁতে কৈও আছিল যে বহুত ধুনীয়া হৈছে বুকেটো। যেতিয়া নিজে বনোৱা বস্তু এটাৰ বেলেগৰ পৰা তাৰিফ শুনো ইমানে ভাল লাগে, কি কম আৰু। এনেকুৱা লাগে যেন গোটেই ৰাতিটো কষ্ট কৰি বনোৱাটো মোৰ সাৰ্থক হৈ গৈছে। পিছে আজিৰ বুকেটো কেনেকুৱা লাগিছে কমেন্টত জনাব দেই। আৰু ইফালে মই ৰুমো আহি পালো। এয়া চাওক গাইজ মোৰ ৰুমৰ অৱস্থা। আহাৰ লগে লগে মেহনাজে মোক তাইৰ এটা গিফ্ট পেকিং কৰি দিব গ'ল, তো সেইটোকে আগত কৰি দি আছো। কেইজনে মিলি কমপ্লিট কৰিও ললো। তাৰ পিছত মই ৰুমটো ঠিক কৰি একদম ফ্ৰেছ হৈ লৈছো গাইজ। অলপ ৰেষ্ট লৈ তাৰ পিছত আৰু ইফতাৰৰ কাৰণে বস্তু ৰেডি কৰিব লৈছো। মই পিছে পাকৰা আৰু বুটটোৱেহে বনাই ললো আৰু বেলেগ একো নবনাও। এয়া মোৰ চব্জিও কমপ্লিট আৰু মই প্ৰেচাৰ কুকাৰত ভাতটো বহাই দি ললো। তাৰ পিছত ইফতাৰৰ বস্তুবোৰ প্লেটত ভালকে ৰেডি কৰি ললো। আজি আমি কেইজনী একেলগে ইফতাৰ কৰিম। আৰু মেহনাজে চিকেন বিৰিয়ানী লৈ আহিছিল। ইফতাৰ কৰি বাহিৰত ওলাই চাও জন্তু একদম লাল হৈ গৈছে। আজিৰ কাৰণে এইখিনিয়ে, বাই বাই।